প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.1ৰ 8 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 8 নম্বৰৰ একত আছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনলৈকে কিছুমান শাৰীত থিয় কৰাব পাৰে। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 আৰু 25 জনলৈকে কি কৰিছে? শাৰীত থিয় কৰাইছে। ধৰি লোৱা ৰেজিমেণ্ট মানে এটা কেম্প। ধৰি লোৱা এটা কেম্পৰ পৰা সৈনিক ওলাই কি কৰিছে? ইয়াতে 15, 20, 25 এনেকৈ কি কৰাইছে? শাৰীত থিয় কৰাইছে। আৰু কি ওলাব কৈছে আমাক যে ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক থাকিব পাৰে। আমি যদি এই 15, 20 আৰু 25ৰ লসাগু উলিয়াই দিওঁ, তেনেহ'লে আমি গম পাই যাম যে ৰেজিমেণ্টটোত কিমানজন সৈনিক থাকিব পাৰে। এতিয়া চোৱা 15, 20 আৰু 25। যদি আমি 15ক উৎপাদকত ভাঙো কি হয় চোৱা। 15ৰ উৎপাদক পাম আমি 3 আৰু কি পাম? 5 পাম। মানে 3, 5 গুণে কিমান? 15। এতিয়া 20ৰ উৎপাদক চাওঁ। 20ক আমি এনেকৈ ভাঙিব পাৰোঁ 5 into 4 মানে 4, 5 গুণ কিমান? 20। 4ক ভাঙিব পাৰোঁ 2 into 2 আৰু 5। এতিয়া চোৱা 5 2 গুণ 10, 10 2 গুণ কিমান? 20। এতিয়া 25ক আমি এনেকৈ ভাঙিব পাৰোঁ 25ক 5 into 5 পাওঁ আমি 25 হয়। এতিয়া ইয়াৰ লসাগু উলিয়াই দিম। চোৱা ইয়াত কি মিল আছে? ইয়াত 5, 5, 5 মিল আছে। আমি 5টো ল'ব পাৰোঁ। ইয়াততো আৰু মিল নাই। মিল নথকা গোটেইকেইটা ল'ম। ইয়াত কি আছে? 3 আছে, 3 ল'ম। ইয়াত দুটা 2 আছে, দুটা 2 ল'ম। ইয়াত কি আছে? 5 আছে, 5 ল'ম। এতিয়া চোৱা 5 3 গুণ 15, 15 2 গুণ কিমান? 30। 30 10 গুণ কিমান? 300। আমি কিমানজন পাইছোঁ? 300। এতিয়া চোৱা আমি এনেকৈ লিখিব পাৰোঁ ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে। এইটোৱে আমাৰ আনচাৰ। এতিয়া আৰু 2 নম্বৰটো চোৱা। 2 নম্বৰটোত আছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ড অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত দুয়োটা পুনৰ একেলগে বাজিব? মানে দুয়োটা কিমান সময় পিছত আকৌ দুয়োটা একেলগে বাজিব সেইটো আমাক উলিয়াব কৈছে। ইয়াৰ যদি আমি লসাগুটো উলিয়াই দিওঁ তেনেহ'লে আমি পাই যাম এইটো কিমান সময় পিছত আকৌ এই দুটা ঘণ্টা একেলগে বাজিব? 18 আৰু 60। এতিয়া আমি 18 আৰু 60ৰ লসাগু উলিয়াম। চোৱা 18ক উৎপাদকত ভাঙিলে কি হয়? মৌলিক উৎপাদকত 18 2 9 গুণে 18। 2 আৰু 9ক ভাঙিব পাৰোঁ আমি 3 into 3। 3 3 গুণ 9, 9 2 গুণে 18। এতিয়া 60ক ভাঙিলে চোৱা 60ক কেনেকৈ ভাঙিব পাৰোঁ? 2 30 গুণ কিমান? 60। 2 into আৰু 30ক ভাঙিব পাৰোঁ 5 into 6। 5 6 গুণে কিমান? 30। 6ক ভাঙিলে 2 into 3, 3 2 গুণ 6 আৰু 5। এতিয়া চোৱা 5 3 গুণ 15, 15 2 গুণ 30, 30 2 গুণ কিমান? 60। এতিয়া এই দুটাৰ আমি কি উলিয়াই দিম? লসাগু। থেকে লসাগু চোৱা ইয়াত কি মিল আছে? 2 মিল আছে। এই দুটাৰ পৰা এটা 2 আহিব আৰু ইয়াত 3 আছে, ইয়াতো 3 আছে। 3 এটা আহিব আৰু একো মিল নাই। ইয়াত 3 আছে, 3 আহিব। ইয়াত 2 আছে, 2 আহিব আৰু ইয়াত 5 আছে, 5 আহিব। এতিয়া চোৱা কিমান হয়? 5 2 গুণে 10 আৰু 3 3 গুণ 9, 9 2 গুণে 18। 18 10 গুণ কিমান? 181। 80 এতেকে আমি লিখিব পাৰোঁ যে দুয়োটা ঘণ্টা একেলগে বাজিব কিমান? 180 ছেকেণ্ড পিছত। এইটো আমাৰ আনচাৰ। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটোত আছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমান বাৰ
দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে সংগীতটো বজাব। এতিয়া চোৱা, এটা কেন্দ্ৰই অসম সংগীত বজাই 2 দিনৰ মূৰে মূৰে আৰু আন এটা কেন্দ্ৰই মানে কিমান দিন মূৰে মূৰে বজাই 3 দিন মূৰে মূৰে। এতিয়া এইটো অলপ বুজি লোৱা। প্ৰথম যিটো কেন্দ্ৰ আছে এই কেন্দ্ৰটোৱে 2 দিনৰ মূৰে মূৰে আৰু দ্বিতীয়টো কেন্দ্ৰ কিমান দিন মূৰে মূৰে বজায় 3 দিন মূৰে মূৰে বজায়। প্ৰথমটো অসম সংগীত 2 দিনৰ মূৰে মূৰে আৰু দ্বিতীয়টো অসম সংগীত 3 দিনৰ মূৰে মূৰে। যদি সিহঁতে একেলগে বজায় তেনেহ'লে এই দুটাৰ লসাগুৰ সমান হ'ব। 2 আৰু 3 লসাগু কিমান হ'ব 6। 6 পাইছো মানে 6 দিনৰ মূৰে মূৰে কি হ'ব অসম সংগীতটো একেলগে বাজিব। এতিয়া আমাক কৈছে যে 30 দিনত অসম সংগীতটো কিমান বাৰ বাজিব। মানে প্ৰথম অনাতাঁৰ কেন্দ্ৰই কি কৰিব যে 2 দিনৰ দিনত বজাইছে, আকৌ 4 দিনৰ দিনত, আকৌ 6 দিন, আকৌ 8 এনেকৈ বাজিব। আৰু তৃতীয়টো হ'ব যে ফাৰ্ষ্টত 3 দিন, পাছত 6, পাছত 9, পাছত কি হ'ব 12 এনেকৈ যাব। যদি এনেকৈ যায় ইয়াত কি পাইছো আমি 6 দিনৰ মূৰত একেলগে বাজিব। এতিয়া চোৱা 30 দিনত মুঠতে কিমান বাৰ বাজে চোৱা। ফাৰ্ষ্টত 6 দিনত বাজিছে, পাছত 12 দিনত বাজিব, পাছত 18 দিনত বাজিব, পাছত 24 দিন, পাছত 30 দিনৰ দিনত বাজিব। এনেকৈ বাজিব। ফাৰ্ষ্টত 6 দিনৰ দিনত বাজিব একেলগে, পাছত 12 দিনৰ দিনত, পাছত 18 দিনৰ দিনত, পাছত 24 দিনৰ দিনত, পাছত 30 দিনৰ দিনত একেলগে বাজিব। মুঠতে 30 দিনত কিমান বাৰ বাজিল? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ। মানে দুয়োটা অনাতাঁৰ কেন্দ্ৰই মিলি পেলাই কিমান দিন বজালে 30 দিনত 5 বাৰ। এতিয়া চোৱা এনেকৈ লিখিব লাগিব। প্ৰথমটো কেন্দ্ৰই 2 দিনৰ মূৰে মূৰে আৰু দ্বিতীয়টো কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। এতেকে 2 আৰু 3 লসাগু হ'ব। লসাগু কিমান 6। এতেকে 30 দিনত একেটা দিনত অনাতাঁৰ কেন্দ্ৰই দুয়োটাই কি কৰিব অসম সংগীতটো বজাব। কেইবাৰ বজাব 5 বাৰ। এইটোৱে আনসাৰ আমাৰ। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটোত আছে 616 জন সদস্যৰ এটা সৈন্য বাহিনীৰ গোট 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভৰ কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? মানে উচ্চতম সংখ্যা কি হ'ব মানে কিমান হ'ব? ইয়াত এটা কথা লক্ষ্য কৰা, কি কৈ দিছে সিহঁতে উচ্চতম সংখ্যা কোৱাৰ লগে লগে আমি কি বুজিম? উচ্চতম, সৰ্বাধিক এনেকুৱা কথা ক'লে আমি কি কৰিম? সদায় গ সা উ উলিয়াম। এতিয়া 616 আৰু 32ৰ কি কৰিম? গ সা উ উলিয়াম। চোৱা 616 আৰু 32। 616ক চোৱা আমি চুটিহৰণ কৰিম। ইয়াত উৎপাদকক ভাঙিম। চুটিহৰণ কৰিলে কি হয় চোৱা। 2ৰে 2, 6ৰ মাজত 3 বাৰ, 1ৰ মাজত নাযায় 0, 2 16ৰ মাজত 8 বাৰ। এতিয়া আকৌ 2ৰে 2 3ৰ মাজত 1 বাৰ থাকিব 1, 10 10ৰ মাজত 5 বাৰ, 8ৰ মাজত 4 বাৰ। এতিয়া আকৌ 2ৰে 2 15ৰ মাজত 7 বাৰ থাকিব 1, 14 14ৰ মাজত 7 বাৰ। এতিয়া 7ৰ মাজত 1 বাৰ, 7ৰ মাজত 1 বাৰ। এতিয়া আমি গ সা উ উলিয়াম। চোৱা গ সা উ, ইয়াত 2 আছে, ইয়াতো 2 আছে, এই দুটাৰ পৰা এটা আহিব,
ইয়াতো 2 আৰু এটা আহিব। ইয়াতো আছে আৰু এটা আহিব। আৰু মিল নাই। আৰু সেইকেইটা নাহে। এতিয়া 2 2 4 4 2 8। এতেকে আমি এনেকৈ লিখিব পাৰো। এতেকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান? 8। এইটোৱে আনসাৰ। এতিয়া 5 নম্বৰটো চোৱা। 5 নম্বৰটোত আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, যাতে এটাও ডাক টিকেট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? মানে কৈছে হিমাদ্ৰীয়ে মানে ভাৰতীয় 650টা ডাক টিকেট আৰু আন্তঃৰাষ্ট্ৰীয় কিমান 325টা ডাক টিকেট কি কৰিছে? সংগ্ৰহ কৰিছে। আৰু এইবিলাকক কেইটা থোপত প্ৰদৰ্শন কৰিলে আৰু এটাও ডাক টিকেট ৰৈ নাযায়, মানে গোটেইকেইটা শেষ হৈ যায়। মানে প্ৰদৰ্শন কৰিব পাৰে, মানে কেইটা থোপত, মানে কিমানটা থোপত ডাক টিকেট কি কৰিব পাৰে? প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ কি উলিয়াই দিম? গসাউ উলিয়াই দিম। ইয়াত কি কৈছে? সৰ্বাধিক কোৱাৰ লগে লগে আমি কি গম পাইছো? গসাউ। যদি কি কৈছিলো আগৰটোত কৈছিলো যে উচ্চতম বা সৰ্বাধিক এনেকুৱা যদি সেইটোৰ গসাউ উলিয়াই দিম। এতিয়া 625 আৰু 325 আমি কি কৰিম? গসাউ উলিয়াম। এতিয়া 625ক ভাঙিলে আমি কি পাওঁ? চোৱা 5 6ৰ মাজত 1 বাৰ থাকিব, 1 12 12ৰ মাজত 5 2 বাৰ থাকিব, 2 25 25ৰ মাজত 5 5 বাৰ। এতিয়া 5 12ৰ মাজত 2 বাৰ থাকিব, 2 25ৰ মাজত 5 বাৰ, 5 5 বাৰ। এতিয়া 325টো চাও। ইয়াকো 5ৰে 5 32ৰ মাজত 6 বাৰ থাকিব, 2 5 বাৰ। আকৌ 5ৰে 5 1 বাৰ 15 15ৰ মাজত 3 বাৰ। এতিয়া 6 2 5 ইয়াক লিখিব পাৰো 5 × 5 × 5 × 5। আকৌ 325ক লিখিব পাৰো 5 × 5 × কি 13। এতেকে গসাউ কি পাম? চোৱা ইয়াতো 5 আছে, ইয়াতো 5 আছে, এটা 5 আহিব, ইয়াতো 5 আছে, ইয়াতো 5 আছে, আৰু এটা 5 আহিব, আৰু মিল নাই। আমি কি পাইছো? 25। এতেকে আমি এনেকৈ লিখিব পাৰিম। এতেকে সৰ্বাধিক 25টা থোপত ডাক টিকেট প্ৰদৰ্শন কৰিব পাৰি। এইটোৱে আনসাৰ। এতিয়া 6 নম্বৰটো চোৱা। দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? মানে ইয়াত কৈছে যে দুটা ৰছী দিছে আৰু দুটা ৰছীৰ পৰা সমান অন্তৰালত কেইটুকুৰা আমি কাটি উলিয়াব পাৰি। যে সৰ্বাধিক বা উচ্চতম এনেকুৱা কথা ক'লে আমি কি উলিয়াম? সদায় গসাউ উলিয়াম। ইয়াত 64 আৰু 80 গসাউ উলিয়াই দিম। 64 আৰু 80 ইয়াৰ আমি গসাউ উলিয়াম। 64ক ভাঙি চাও কি হয়। 2ৰে
তিনিবার, দুইবার, দুইয়েরে একবার, ছয়বার, দুই, আটবার, দুই, চাৰিবাৰ, দুইবাৰ। এতিয়া 80 ভাঙি চাওঁ। দুইয়েৰে 40, দুইয়েৰে 20, দুইয়েৰে 10 আৰু দুইয়েৰে 5 বাৰ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। আমি 2 into 2 into 2 into 2 into 2 into 2 আৰু 80 লিখিব পাৰোঁ যে 2 into 2 into 2 into 2 into 5 ইয়াত এতেকে গহাও কিমান হয় চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে 2 আহিব ইয়াতো 2 আছে ইয়াতো 2 আছে 2 আহিব ইয়াতো 2 ইয়াতো 2 2 আহিব ইয়াতো 2 আছে ইয়াতো 2 আছে কি আহিব 2 আহিব এতিয়া 2 দুগুণে 4 2 দুগুণে 4 4 4 গুণ কিমান 16 এতেকে আমি লিখিব পাৰোঁ এনেকৈ যে এতেকে ৰছী দুডালৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক টুকুৰাৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ এতেকে ৰছী দুডালৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক টুকুৰাৰ দৈৰ্ঘ্য কিমান 16 সেন্টিমিটাৰ এটোই হ'ব আনসাৰ এতিয়া 9 নম্বৰটো চোৱা 9 নম্বৰটোত আছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যদি আমি চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো ভাবিবলৈ যাওঁ তেনেহলে 999 আৰু 9 এনে এইটো কি আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এইটোই আকৌ কৈ দিছে হিয়তে যে 18 24 আৰু 36 ৰে কি হ'ব লাগিব বিভাজ্য হ'ব লাগিব যদি আমি এইটো সংখ্যাক 18 দি হৰণ কৰো আকৌ এনেকুৱা আছে যে 24 কে নাযায় বা 36 ৰে কি হৰণ নাযাব সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো ইয়াক 18 24 আৰু 36 ৰ লহাগু লৈ ল'ব পাৰো লহাগু যিমান হ'ব সেই সংখ্যাটো দি ইয়াক আমি কি কৰি দিম হৰণ কৰি দিম যিমান বাকি থাকিব এটোৰ পৰা কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰি দিলে আমাৰ কি ওলাই যাব যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু 18 24 আৰু 36 ৰে বিভাজ্য হোৱা সংখ্যাটো এতিয়া চোৱা 18 ক আমি ভাঙিব পাৰো 2 into 3 into 3 ইয়াত চোৱা 3 3 গুণ 9 9 দুগুণে 18 আৰু 24 ক ভাঙিব পাৰো আমি যে 2 2 2 into 2 into 2 into 3 এতিয়া চোৱা 3 দুগুণ 6 6 দুগুণে 12 12 দুগুণ 24 এতিয়া আৰু 36 ক ভাঙিম 36 ক ভাঙিলে আমি 6 into 6 আৰু 6 ক ভাঙিলে 2 into 2 into 3 into 3 পাম 3 3 গুণ 9 9 দুগুণে 18 18 দুগুণ কিমান 36 এতিয়া এই তিনিটা লহাগু লম এতেকে লহাগু চোৱা ইয়াত কি মিল আছে 2 2 ইয়াত 2 আহিল তিনিটাৰ পৰা এটা লম ইয়াত চাম আকৌ দুটাত মিল আছে ইয়াত মিল আছে এই দুটাৰ পৰা আকৌ আমি লম মানে ইয়াৰ পৰা এটা লৈছো এতিয়া এই দুটাৰ পৰা আৰু এটা লম এতিয়া চোৱা ইয়াত 3 মিল আছে এই 3টাৰ পৰা এটা লম আৰু কি মিল আছে ইয়াতো 3 আছে ইয়াতো কি আছে 3 আছে এই দুটা 3 ৰ পৰা আৰু এটা 3 লম আৰু মিল নথকা 2 আছে 2 লৈ লম এতিয়া চাম কিমান হল পূৰণ কৰা 2 দুগুণে 4 4 দুগুণ 8 8 3 গুণ 24 আৰু 3 পূৰণ কৰি চাও 3 4 গুণ 12 12 2 হাতৰ 1 3 দুগুণ 6 কে 7 আমি কিমান পাইছো 72 যদি এইটো সংখ্যাক আমি 72 ৰে কি কৰো হৰণ কৰি দিও তেনেহলে আমি
ক'ব পাৰিম যে 18, 24 আৰু 36ৰে বিভাজ্য হোৱা সংখ্যাটো। এতিয়া এইটো 72 দি আমি কি কৰিম? 9 কি কৰি দিম? হৰণ কৰিম। চোৱা 7 to 299ৰ মাজত কেইবাৰ যাব? একবাৰ। কিমান পাম? 72 আৰু মাইনাছ কৰিলে কি হ'ব? 9ৰ পৰা 2 গ'লে 7 আৰু 9ৰ পৰা 7 গ'লে কিমান? 2। ওপৰৰ পৰা 9 নামিল। এতিয়া 72 ইয়াৰ মাজত 3 বাৰ যাব। চোৱা 3 2 গুণ 6, 3 2 গুণে 6 আৰু 7 3 গুণে 21। এতিয়া মাইনাছ কৰিলে পাম আমি 3 আৰু 6। 9ৰ পৰা 6 গ'লে 3 আৰু 7ৰ পৰা 1 গ'লে 6। ওপৰৰ 9টো কি আহিল? নামি আহিল তললৈ। এতিয়া চোৱা ইয়াৰ মাজত কেইবাৰ যাব? 8 বাৰ। 8 2 গুণ 16, 16ৰ 6 7ৰ থাকিব 1। 7 8 গুণে 56, 56 একে 57। এতিয়া 9ৰ পৰা 6 গ'লে 3 আৰু 13ৰ পৰা 7 গ'লে কিমান? 6। যদি এই 63 আমি ইয়াৰ পৰা মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম? যে 18, 24 আৰু 36ৰে বিভাজ্য হোৱা 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো। এতিয়া এনেকৈ লিখিম আমি। এতেকে এনেকৈ লিখিম যে 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান লৈছিলোঁ আমি? 9999। ইয়াত কি কৈছে যে 18, 24 আৰু 36ৰে বিভাজ্য 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো আমি কি কৰিম? ইয়াৰ পৰা মাইনাছ কৰিম। 9999ৰ পৰা 63 কি কৰিম? মাইনাছ কৰি দিম। এতিয়া 9ৰ পৰা যদি 9ৰ পৰা 3 যায় থাকিব 6। ইয়াত 9ৰ পৰা 6 গ'লে থাকিব 3 9 9। এইটোৱে আমাৰ আনচাৰ। 10 নম্বৰটোত আছে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক। পি আৰু কিউৰ এই দুটাৰ কি উৎপাদক দিছে? 1245। তলত দিয়া কোনটো বিকল্প 1245ৰ এটা উৎপাদক হ'ব? মানে ইয়াত কোনটো 1245ৰ কি হয়? উৎপাদক হয়। সেইটো আমাক বাছি উলিয়াব দিছে। চোৱা ইয়াত ফাৰ্ষ্ট অপশ্যনটোত দিয়া আছে কি? ফাৰ্ষ্ট অপশ্যনটোত দিয়া আছে আমাৰ যে পি প্লাছ কিউ আৰু ছেকেণ্ড অপশ্যনটোত দিয়া আছে 2 নম্বৰত পি মাইনাছ কিউ। এতিয়া 3 নম্বৰ অপশ্যনটো চাওঁ। 3 নম্বৰ অপশ্যনটোত আছে পি ইনটু কিউ। 4 নম্বৰ অপশ্যনটোত আছে পি ডিভাইডেড কিউ। কি কৈছে যে 1245 পি কিউৰ উৎপাদক। পি আৰু কিউ এই দুটাৰ উৎপাদক কি দিছে? 1245। পি কিউৰ উৎপাদক কি দিছে আমাৰ? 1245। ইয়াত এনেকৈ ভাবা তোমালোকে যে পি মানে 12 আৰু কিউ মানে 15। এই দুয়োটাৰ উৎপাদক আমি কি পাম? 3 কমন পাম। 3 পাম। এতিয়া যদি 1 নম্বৰ অপশ্যনটোতে আছে কি? পি প্লাছ কিউ। এইটোত পি বুলি ধৰিম আৰু এইটোত কিউ বুলি ধৰিম, এনেকৈ ধৰিম। এতিয়া ফাৰ্ষ্ট অপশ্যনটোত আছে কি? পি প্লাছ কিউ। এতিয়া চাম পি প্লাছ কিউ কৰি। পি প্লাছ কিউ। পি ধৰিছোঁ 12 প্লাছ কিউ 15 প্লাছ কৰিলে 27 হ'ব। 5 2 7 1 1 2 27। 27 এই 27টো কি হয়? এই 3ৰ উৎপাদক হয়। এতিয়া 2 নম্বৰ অপশ্যনটোত আছে কি? মাইনাছ পি মাইনাছ কিউ। এইটো কৰি চাওঁ কি হয়? পি মাইনাছ কিউ মানে 12 মাইনাছ 15।
-3 এই -3 টো 3 এটা উৎপাদক হয় এতিয়া আৰু এটা আছে যে p ইনটু q p আছে 12 ইনটু 15 যদি আমি পূরণ কৰো 180 হয় পূরণ কৰিলে 180 180 কি হয় এই 3 এর উৎপাদক হয় আৰু এটা কি আছে হরণ 4 নম্বৰটো আছে p হরণ q যদি আমি এইটো কেনেকৈ লিখো যে 12/15 যদি আমি এনেকৈ লিখো যে 12/15 আৰু এইটো কেতিয়াও 3ৰ উৎপাদক হ'ব নোৱাৰে আমি কি শুদ্ধ পাইছো 1 নম্বৰ শুদ্ধ পাইছো 2 নম্বৰ শুদ্ধ পাইছো আৰু 3 নম্বৰ শুদ্ধ পাইছো আৰু 4 নম্বৰটো কি শুদ্ধ নহয় এতিয়া ইয়াত চোৱা যে কেৱল 3 শুদ্ধ এটো ভুল কেৱল 1 আৰু 2 এটো ভুল কেৱল 1 2 আৰু 3 সি নম্বৰটো কি হ'ব রাইট আমাৰ শুদ্ধ আনসার 11 নম্বৰটোত আছে মিলোৱা স্তম্ভ 1 আৰু 2 লগত কি কৰিব কৈছে মিলাব কৈছে এক নম্বৰ পি নম্বৰত দিয়া আছে মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যা হ'ল মৌলিক নহয় যৌগিক নহয় এনেকুৱা সংখ্যা 4টো মানে পি নম্বৰ কি পাইছো পি 4 পাইছো পি 4 পাইছো এতিয়া 2 নম্বৰটো চোৱা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল একমাত্ৰ মৌলিক যুগ্ম সংখ্যাটো হ'ল 3 নম্বৰত কি আছে 2 মানে কিউ কি পাইছো 3 পাইছো কিউ পাইছো 3 পাছত আৰত আছে যে 12 15 21 ৰ গহাও এই গুটেই কেইটাৰ গহাও কি হ'ব ইয়াত 12ক আমি 3 ৰে পূৰণ কৰিব পাৰো 3 4 গুণ 12 আৰু 15ক 3 5 গুণ 15 আৰু 7 3 গুণ 21 বা 3 7 গুণ 21 ইয়াত কি কমন পাইছো 3 মানে 2 নম্বৰটো হ'ব কি আমাৰ আনসার ইয়াৰ কি হ'ব 2 নম্বৰটো আনসার এতিয়া আৰৰ কি পাইছো 2 আৰৰ 2 এতিয়া s 2 আৰু 9 লহগু কি হ'ব 2 আৰু 9 লহগু 18 2 9 গুণ 18 1 নম্বৰ ইয়াত s কি পাইছো 1 তেনেহলে কি হ'ব 1 নম্বৰটো আমাৰ কি আনসার 1 টো কি পাইছো আমাৰ আনসার এতিয়া 12 নম্বৰটো চোৱা 12 নম্বৰ দিছে যে উক্তি দুটা ক্রমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 ধৰি লোৱা 2 আৰু 3 কি হ'ব গহাগু ইহঁতৰ মানে ক্রমিক কৈছে মানে সিরিয়ালি যে 2 2 এর পাছত 3 বা যদি 5 লোৱা 5 এর পাছত কি আহিব 6 এনেকুৱা সংখ্যাৰ গহাও সদায় কি থাকে 1 থাকে এটো উক্তিটো কি দিছে শুদ্ধ উক্তি কি দিছে দুটা সহমৌলিক সংখ্যাৰ গহাও 1 সহমৌলিক যিবিলাক সংখ্যাৰ পৰা গহাও আমি কি 1 উলিয়াব পাৰো সেইবিলাক কি সহমৌলিক এই উক্তিটো কি দিছে শুদ্ধ দুইটা উক্তি কি দিছে শুদ্ধ এতিয়া এ নম্বৰ দিছে পি সত্য আৰু কিউ অসত্য এটো ভুল পি অসত্য কিউ কি দিছে সত্য এটো ভুল এতিয়া সি দিছে সি আর পি আৰু কিউ দুইটাই সত্য সি নম্বৰ কি হ'ব আমাৰ আনসার 13 নম্বৰটোত কি দিছে চোৱা 13 নম্বৰটোত দিছে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেদৰে প্ৰকাশ কৰিব পাৰি p equal to a b square আৰু q equal to a square b য'ত a b মৌলিক য'ত a b কি মৌলিক সংখ্যা p আৰু q ৰ কি লসাগু উলিয়াব গৈছে p আৰু q ৰ লসাগু এটো চোৱা ইয়াত কি দিয়া আছে p equal to কি দিয়া আছে a b square আৰু এটা দিয়া আছে q a square b ইয়াৰ আমাক কি উলিয়াব কৈছে যদি আমি এটুক ভাঙো চোৱা যে p equal to a into b লিখিব পাৰো আৰু q ক লিখিব পাৰো আমি a into b আৰু আমাক ইয়াৰ লসাগু উলিয়াব কৈছে লসাগুত আহিব কি আহিব ইয়াতো আছে ইয়াত আহিব ইয়াতো বি আছে বি এটা আহিব আৰু মিল নাই মানে এও আহিব বিও আহিব বি আহিব আৰু এ আহিব এতিয়া আমি এ আৰু এ পূৰণ কৰিলে কি হয় a স্কয়াৰ ইনটু বি কি পূৰণ কৰিলে কি হয় b স্কয়াৰ চাও এটো ক'ত আছে a স্কয়াৰ আৰু b স্কয়াৰ
এ নম্বৰ অপশ্যনত কি আছে এ স্কোয়াৰ বি, বি নম্বৰত আছে এ স্কোয়াৰ বি স্কোয়াৰ, বি নম্বৰটো কি হ'ব আমাৰ শুদ্ধ আনচাৰ। এতিয়া 14 নম্বৰটোত চোৱা, 14 নম্বৰটোত দিয়া আছে যে P equal 119, Q equal to 462, R equal to 105, S equal to 2301 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্প বাছি উলিওৱা য'ত P, Q, R আৰু S সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদক সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। মানে ইয়াত যিকেইটা সংখ্যা দিছে এইকেইটা সংখ্যাক আমি কি কৰিম, আগতে চুটিহৰণ কৰিম আৰু চুটিহৰণ কৰি সিহঁতৰ উৎপাদক কিমান ওলাইছে, মানে কেইটা ওলাইছে আৰু সেইটো আমি ঊৰ্ধ্বক্ৰমত লিখিম, মানে সৰুৰ পৰা ডাঙৰলৈ লিখি যাম। এতিয়া চোৱা পি নম্বৰত আছে কিমান, এতিয়া 14 নম্বৰটোত চোৱা, 14 নম্বৰটোত পি দিয়া আছিল 119 আৰু ইয়াক আমি মৌলিক উৎপাদকক ভাঙিলে কি হয় 7 × 19 আৰু কিয়ক মানে 462 ভাঙিলে আমি কি পাওঁ 2 × 3 × 7 × 11 আৰু 105ক ভাঙিলে কি পাওঁ 3, 5 আৰু 7 পাওঁ, 3 × 5 × 7 মানে 2310ক ভাঙিলে আমি পাওঁ 2 × 3 × 5 × 7 × 11। ইয়াক চোৱা, এতিয়া ইয়াত চোৱা যে ইয়াত দুটা আছে, মানে সৰুৰ পৰা ডাঙৰলৈ, মানে পি ফাৰ্ষ্টত পাছত কি আহিব, ইয়াত দুটা উৎপাদক ওলাইছে, মানে ইয়াত কম উৎপাদক আছে, ইয়াৰ পাছত কোনটো আহিব, ইয়াত তিনিটা আছে, মানে এইটো R আহিব, পাছত কি আহিব Q, পাছত S, এইটো কি হ'ব আমি PRQS পাইছিলোঁ, PRQS মানে বি নম্বৰ অপশ্যন কি হ'ব আমাৰ, বি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ। এতিয়া 15 নম্বৰটো চোৱা, 15 নম্বৰ আৰু 10ৰ সহমৌলিক সংখ্যা, মানে 3ক আমি এনেকৈ লিখিব পাৰোঁ যে 3 × 1 আৰু 10ক লিখিব পাৰোঁ 1 × 10 আৰু 1 1 যদি থাকে আমি সেইবিলাক সংখ্যা কি ক'ব পাৰোঁ যে সহমৌলিক সংখ্যা, সেইবিলাক সংখ্যা কি সংখ্যা, সহমৌলিক সংখ্যা। আৰু উক্তিটো আৰু যুক্তি দিছে এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই, মানে শুদ্ধ কৈছে। যুক্তি মানে উক্তি মতনে কি দিছে, যুক্তি দিছে। এতিয়া আমি কি ক'ব পাৰোঁ যে এ আৰু R দুয়োটা সত্য, যুক্তি আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা। এ নম্বৰটো কি হ'ব আনচাৰ, এ নম্বৰটো কি হ'ব আনচাৰ। এতিয়া 16 নম্বৰটো চোৱা, উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহ উত্তৰ দিয়া, মানে ইয়াত কি কৈছে এক্সৰ মান উলিয়াব কৈছে আৰু ৱাইৰ মান, ইয়াত জেডৰ মান, আৰু ইয়াত কি দিছে x + y + zৰ মান কি হ'ব, আৰু এই বৃক্ষ দিয়া দিছে ইয়াত x, ইয়াত 1275, ইয়াত 3, ইয়াত 425, ইয়াত y, ইয়াত 85, ইয়াত 5 দিছে আৰু ইয়াত কি দিছে z দিছে, আৰু এক্সৰ মান, ৱাইৰ মান আৰু জেডৰ মান আমাক উলিয়াব কৈছে। চোৱা ইয়াত আগতে সৰু এটা বস্তু বুজি লোৱা যে ইয়াত 10 আছে, কিমান 10 দিছে, মাত্ৰ 10, ইয়াৰ উৎপাদক কি হ'ব 2 হ'ব আৰু কি হ'ব 5। যদি আমি এই দুটাক পূৰণ কৰি দিওঁ তেনেহ'লে এইটো ওলাই যায়, তেনেহ'লে আমি ইয়াক কি কৰি দিম, এইটো আৰু এইটো পূৰণ কৰি দিলে x টো ওলাই যাব। ইয়াত কিমান আছে যে 1275, 3ৰে ইয়াক পূৰণ কৰি দিম আৰু x টো আমাৰ কি হ'ব ওলাই যাব। এতিয়া 3 5 × 15 ৰ 5, 7ৰ 1, 3 7 × 21 2, 22ৰ 2, 7ৰ 2, 6 2, 8, 3 1 × 3, 3825, 3825 কোনটো অপশ্যনত আছে, বি নম্বৰ অপশ্যনটো কি হ'ব আমাৰ ৰাইট। এতিয়া চোৱা ৱাইৰ মান আমি কেনেকৈ উলিয়াম, y এইটোৰ লগত কি হৈ আছে, পূৰণ হৈ আছে, y = এইটো, এনেকৈ আমি লিখিব পাৰোঁ। চোৱা যে y × 85 = 425, আমি এনেকৈ লিখিব পাৰোঁ। আৰু যদি y টো ৰাখি দিওঁ আমি কি হ'ব, এই 85টোৰ তলত যাব 425 আৰু 85ৰে ইয়াক কাটিলে কেইবাৰ 5 বাৰ, আৰু অপশ্যন 2 নম্বৰৰ এত আছে, 2ৰ এটো কি আমাৰ শুদ্ধ। এতিয়া
3 নম্বৰটোত কি কৈছে জেডৰ মান কি হ'ব এতিয়া জেডৰ মান সেম এনেকৈ উলিয়াম চোৱা যে 5 into z equal to 85 ইয়াক জেডটোক ৰাখি দিম আমি 5 টো তলত যাব 85 5 একবাৰ 5 7 বাৰ 17 জেডৰ মান আমি কি পাইছো 70 এতিয়া ইয়াত জেডৰ মান 70 ক'ত আছে বিত এতিয়া কৈছে x plus y plus z মানে এই গোটেইকেইটা কি কৰিবলৈ প্লাস কৰিবলৈ গোটেইকেইটা প্লাস কৰিম চোৱা x plus y plus কি z x ৰ মান পাইছিলো আমি 3825 plus y ৰ মান পাইছিলো 5 plus z ৰ মান কি আছিল 17 এতিয়া গোটেইকেইটা যোগ কৰিলে 3847 হয় আৰু 3847 য'ত আছে এইটো কি আমাৰ আনসার 3874 এইটো নহয় 3847 বি নম্বৰটো কি আমাৰ আনসার এতিয়া 17 নম্বৰটো চোৱা 17 নম্বৰটোত আছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখন অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 আৰু 84 আৰু 108 এক নম্বৰত আছে প্ৰতিটো কোঠাত একে বিষয় সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াত আমি কি কৈছো সৰ্বোচ্চ কিমান মানে এই কেইটা যদি 60 84 আৰু 108 ৰ আমি গহাও উলিয়াই দিও গহাওৰ সংখ্যাই কি হ'ব ইয়াৰ সৰ্বোচ্চ অংশগ্ৰহণকাৰী মানে কোঠাত কি কৰিব পাৰে বহিব পাৰিব এতিয়া 13 নম্বৰত 60 84 আৰু 108 ইয়াৰ আমি কি উলিয়াই গহাও 60 ৰ উৎপাদক হ'ব 2 into 2 into 3 into 5 আৰু 84 ৰ উৎপাদক হ'ব 2 into 2 into 3 into 7 আৰু 108 ৰ উৎপাদক হ'ব 2 into 2 into 3 into 3 into 3 এতিয়া ইয়াৰ পৰা আমি কি উলিয়াম গহাও এতেকে গহাও ইয়াত চোৱা মিল কি আছে ইয়াতো 2 ইয়াতো 2 ইয়াতো 2 মানে 2 এটা আহিব ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে 3 এটা আহিব আমি কিমান পাইছো 2 2 গুণ 4 4 3 গুণে 12 এক নম্বৰটোৰ আনসার যে এটা কোঠাত থকা সৰ্বোচ্চ অংশগ্ৰহণকাৰী কেইজনকৈ বহিব 12 জনকে থাকিব পাৰিব 3 নম্বৰটো চোৱা 2 নম্বৰটো পাছত কৰি আছো যে 60 84 আৰু 108 ৰ লহাও নিৰ্ণয় কৰা মানে এই তিনিটাৰ লহাও কি কৰিব গৈছে নিৰ্ণয় কৰিব গৈছে 3 নম্বৰটো এই ইয়াৰ পৰা লহাও এতেকে লহাগু হ'ব ইয়াতো তিনিটা পাইছো এই তিনিটাতো আহিবই কি পাইছো 2 into 2 into 3 পাইছো মানে এইটোৰ পৰা এটা আহিল এইটোৰ পৰা এটা আহিল আৰু এইটোৰ পৰা কি এটা আহিল এতিয়া কি বাকি আছে আৰু দুটা 3 5 আৰু 7 লিখিম যে 3 into 3 into 5 into 7 যদি আমি এইকেইটাক পূৰণ কৰিলে হ'ব 3780 এইকেইটাক যদি পূৰণ কৰো কি হয় 3780 এইটো 3 নম্বৰৰ আনসার এতিয়া 2 নম্বৰটোত কি কৈছে চাও অনুষ্ঠানটোৰ বাবে অতি কমেও কিমান কোঠাৰ প্ৰয়োজন হ'ব 2 নম্বৰটো ইয়াত কি কৈছে যে অনুষ্ঠানত যে যিমান মানুহ আহিছিল আৰু
এই গোটেই মানুহৰ কাৰণে কোঠা কিমান লাগিব। এতিয়া আমি এনেকৈ লিখিব পাৰো যে মুঠ অংশগ্ৰহণকাৰী কিমান আছিল? ফাৰ্ষ্টত 60 প্লাছ 84 প্লাছ 108 আৰু এই গোটেইকেইটাক যদি আমি যোগ কৰোঁ হয় 252 থেকে কোঠাৰ প্ৰয়োজন কিমান হ'ব? 12,252 মানে আগতে আমি 1 নম্বৰত ওলাইছিলোঁ এটা কোঠাত 12 জনকৈ। এতিয়া এইটো কাটিলে কি হয় 21 দুইবাৰ 12 25ৰ মাজত দুইবাৰ 24 1 থাকিব 12 ৰ মাজত একবাৰ কেইটা কোঠা লাগিব 21টা। এতিয়া 4 নম্বৰটোত কৈছে যে 64 আৰু 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা। লসাগু মানে এই তিনিটা সংখ্যাৰ গসাগু আৰু লসাগুৰ কি নিৰ্ণয় কৰিব কৈছে পূৰণফল। লসাগু ইনটু গসাগু। লসাগু কিমান আছিল 3780 ইনটু আৰু গসাগু আছিল 12। যদি এইকেইটাক পূৰণ কৰা 45360 এইটোৱে আমাৰ আনচাৰ আৰু অনুশীলনী 1.1 সম্পূৰ্ণ শেষ।